বিশ্বযুদ্ধ সদৃশ পৰিবেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এবাৰ আমেৰিকাৰ ওপৰত ভয়াবহ আক্ৰমণ কৰিছে হুটিয়ে আৰু এই হুটিৰ আক্ৰমণত ভাৰতীয় লোকো থিতাতে নিহত হোৱা পৰিলক্ষিত হৈছে। বিশ্বত এক অশান্ত জৰ্জৰ পৰিবেশৰ সৃষ্টি হৈছে। সাগৰৰ মাছ মজিয়াতেই হুটিৰ এই ভয়ংকৰ আক্ৰমণ চলিছে। ক'ত সংঘটিত হৈছে, কোনখন সাগৰৰ মাজতে এই তয়ামৰা যুদ্ধ হৈছে, মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ। এটা ডাঙৰ খবৰ, হঠাৎ আকৌ বিশ্বত ভয়ংকৰ যুদ্ধৰ বিভীষিকা। আমেৰিকাৰ যুদ্ধ জাহাজত সন্ত্ৰাসবাদী হুটিৰ ভয়ংকৰ আক্ৰমণ। সাগৰৰ মাজতে ধাৰাবাহিক আক্ৰমণ আমেৰিকাৰ জাহাজত। আক্ৰমণত কেইটামান ছেকেণ্ডৰ পাছতে জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে জাহাজখন। আৰু আমেৰিকাৰ জাহাজত আছিল কেইবাগৰাকীও ভাৰতীয় আৰু নেপালী লোক। থিতাতে নিহত হৈছে 3 ভাৰতীয় নাগৰিক। এটা ডাঙৰ খবৰৰ মুহূৰ্তত ৰেড চি ট্ৰু কনফিডেন্স জাহাজত এই ভয়াবহ আক্ৰমণ কৰিছে। আৰু হুটিৰ আক্ৰমণৰ পাছতে ব্যাহত হৈ পৰিছে বিশ্বৰ সাগৰীয় যাত্ৰা। এটা ডাঙৰ খবৰ, আগন্তুক দিনত ইয়াতকৈও ভয়াবহ আক্ৰমণৰ হুংকাৰ দিছে হুটিৰ তৰফৰ পৰা, সন্ত্ৰাসবাদী হুটিৰ তৰফৰ পৰা। আগন্তুক দিনত ইয়াতকৈও ভয়াবহ আক্ৰমণ হোৱাৰ হুংকাৰ প্ৰদান কৰিছে। সাগৰৰ মাজতে এইবাৰ ধাৰাবাহিক আক্ৰমণ কৰিছে আমেৰিকাৰ জাহাজত। আক্ৰমণৰ কেইটামান ছেকেণ্ডৰ পাছতে জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে আমেৰিকাৰ জাহাজখন। আৰু আমেৰিকাৰ জাহাজত এক প্ৰকাৰ সন্ত্ৰাসজৰ পৰিৱেশৰ সৃষ্টি কৰিছে সন্ত্ৰাসবাদী সংগঠন হুটিয়ে। আৰু ৰেড চি ট্ৰু কনফিডেন্স জাহাজত এই ভয়াবহ আক্ৰমণ চলাৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে। হুটিৰ আক্ৰমণৰ পাছতে ইতিমধ্যে ব্যাহত হৈ পৰিছে বিশ্বৰ সাগৰীয় যাত্ৰাসমূহ। ভয়াবহ আক্ৰমণ চলিছিল কিছু মুহূৰ্তৰ পূৰ্বে, আৰু এই সমগ্ৰ দৃশ্য কেমেৰাত বন্দী হৈছে। আমি পৰৱৰ্তী পৰ্যায়ত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম, কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰটো জনাইছোঁ। বিশ্বত আকৌ এইবাৰ তৃতীয় বিশ্বযুদ্ধৰ আশংকা কৰা হৈছে। শক্তিধৰ আমেৰিকাক এইবাৰ ভয়াবহ আক্ৰমণ কৰিছে সন্ত্ৰাসবাদী সংগঠন হুটিৰ তৰফৰ পৰা। দৃশ্যাংশ আহি পৰিছে এই মুহূৰ্তত, আমি পোনে পোনে দৃশ্যাংশ দেখুৱাম। আৰু ৰেড চি ট্ৰু কনফিডেন্স জাহাজত এই ভয়াবহ আক্ৰমণ চলিছে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। দৃশ্যাংশটো লক্ষ্য কৰক, কিমান ভয়াবহ আছিল যুদ্ধৰ এই দৃশ্য। আমেৰিকাৰ ট্ৰু কনফিডেন্স জাহাজত ৰেড চিত এই ভয়ংকৰ আক্ৰমণ কৰিছে সন্ত্ৰাসবাদী সংগঠন হুটিয়ে। এম্বিয়েন্সৰ সহায়ত দেখুৱাৰ চেষ্টা কৰিম কিমান ভয়াবহ আছিল এই দৃশ্যাংশটো, লক্ষ্য কৰক। ইতিমধ্যে উল্লেখ কৰিছোঁ, ভয়াবহ আক্ৰমণ চলিছিল আমেৰিকাৰ জাহাজত। কেইবাগৰাকীও ভাৰতীয় আৰু নেপালী লোক উপস্থিত আছিল, আৰু সেই কেইগৰাকী লোকৰ থিতাতেই মৃত্যু হোৱাৰ খবৰ ইতিমধ্যে লাভ কৰা হৈছে। আমি ডাবল উইণ্ডো যোগে কিমান ভয়াবহ আছিল যুদ্ধৰ দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। আমি দুটাকৈ দৃশ্যাংশ যিহেতু আছে, আমি দুয়োটা দৃশ্যাংশ প্লে কৰাৰ বাবে মুহূৰ্তত অনুৰোধ জনাইছোঁ। আমেৰিকাৰ ওপৰত হুটিৰ আক্ৰমণ হৈছে। আমেৰিকাৰ যুদ্ধ জাহাজত সন্ত্ৰাসবাদী সংগঠন হুটিৰ এয়া ভয়ংকৰ আক্ৰমণ চলিছে। দৃশ্যাংশটো লক্ষ্য কৰক, কিমান ভয়াবহ আছিল যুদ্ধৰ দৃশ্যাংশ। সাগৰৰ মাজতে এই ধাৰাবাহিক আক্ৰমণ চলিছে। আক্ৰমণৰ কেইটামান ছেকেণ্ডৰ পাছতে জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে জাহাজখন। আৰু সাগৰৰ মাজত এইদৰে তয়াময়া ৰণ লগা পৰিলক্ষিত হৈছে। সাগৰৰ মাজত ধাৰাবাহিক আক্ৰমণ কৰিছে আমেৰিকাৰ জাহাজত। ধাৰাবাহিক আক্ৰমণ চলিছে। সাগৰৰ মাজত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইতিমধ্যে উল্লেখ কৰিছোঁ, হঠাৎ আকৌ বিশ্বত তৃতীয় বিশ্বযুদ্ধৰ আশংকা কৰা হৈছে। আমেৰিকাৰ যুদ্ধ জাহাজত এইবাৰ সন্ত্ৰাসবাদী সংগঠন হুটিৰ ভয়ংকৰ আক্ৰমণ চলিছে। সাগৰৰ মাজতে ধাৰাবাহিক আক্ৰমণ আমেৰিকাৰ জাহাজত। আৰু আক্ৰমণৰ কেইটামান ছেকেণ্ড পাছতে জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে জাহাজখন।
আৰু এই আমেৰিকাৰ জাহাজত আছিল কেইবাগৰাকীও ভাৰতীয় লোক আমি ইতিমধ্যে উল্লেখ কৰিছোঁ আৰু তথ্য আহি পৰিছে এই মুহূৰ্তত আমি ফুল প্লেট মাধ্যমত তথ্যসমূহ পুনৰ দিয়াৰ চেষ্টা কৰিম অৰ্থাৎ আকৌ বিশ্বত তৃতীয় বিশ্বযুদ্ধৰ আশংকা কৰা হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমেৰিকাৰ যুদ্ধ জাহাজত সন্ত্ৰাসবাদী সংগঠন হুতিৰ ভয়ংকৰ আক্ৰমণ চলিছে সাগৰৰ মাজতেই ধাৰাবাহিক আক্ৰমণ আমেৰিকাৰ জাহাজত আৰু আক্ৰমণৰ কেইটামান ছেকেণ্ডৰ পাছতে জুইৰ লেলিঘান শিখাই আগুৰিছে জাহাজখন আমেৰিকাৰ জাহাজত আছিল কেইবাগৰাকীও ভাৰতীয় আৰু নেপালী লোক তাতে নিহত 3 ভাৰতীয় নাগৰিক ৰেড চিট ক্ৰু কনফিডেন্স জাহাজত এই ভয়াবহ আক্ৰমণ চলিছে হুতিৰ আক্ৰমণৰ পাছতে ব্যাহত হৈ পৰিছে বিশ্বৰ সাগৰীয় যাত্ৰাসমূহ আগন্তুক দিনত ইয়াতকৈও ভয়াবহ আক্ৰমণৰ হুংকাৰ প্ৰদান কৰিছে সন্ত্ৰাসবাদী সংগঠন হুতিৰ তৰফৰ পৰা উল্লেখ কৰিছোঁ আক্ৰমণৰ ভয়াবহ দৃশ্যাংশ ইতিমধ্যে কেমেৰাত বন্দী হৈছে আমেৰিকাৰ জাহাজত কেইবাগৰাকীও ভাৰতীয় আৰু নেপালী লোক আছিল 3 ভাৰতীয় লোকে থিতাতে প্ৰাণ হেৰুৱাৰ খবৰ ইতিমধ্যে লাভ কৰা হৈছে আৰু এই খবৰ বিশ্বজুৰি বিয়পি পৰা পৰিলক্ষিত হৈছে দৃশ্যাংশটো লক্ষ্য কৰক আমি ফুল এম্বিয়েন্সত পুনৰ দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম